বিপদ বাঢ়িছে আমেৰিকাৰ জেলেন্সকিক হোৱাইট হাউচত মাতি লৈ যি অপমান কৰিলে সেয়া নিন্দাজনক বুলি ক'লে ইৰাণে আমেৰিকাক ধমক ইৰাণৰ যি কৰে কৰক ট্ৰাম্পৰ ভাবুকি সহ্য নকৰোঁ আমি আমেৰিকাৰ কথামতেই কাম নকৰোঁ অপেন চ্যালেঞ্জ মুছলমান ৰাষ্ট্ৰ ইৰাণৰ ট্ৰাম্পৰ যি ইচ্ছা তাকেই কৰক আমি আলোচনাত নবহো ডোনাল্ড ট্ৰাম্পক স্পষ্ট প্ৰত্যুত্তৰ ইৰাণৰ এই মন্তব্যৰ পিছতেই বিশ্বত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ইউক্ৰেইনৰ লগত যি কৰিলে সেয়া নিন্দাজনক জেলেন্সকিক হোৱাইট হাউচত মাতি লৈ যি অপমান কৰিলে সেয়া নিন্দাজনক সৰু সৰু ৰাষ্ট্ৰক লক্ষ্য কৰি লৈ আমেৰিকাই সমস্যা সমাধানৰ নাম লৈ সৰু সৰু ৰাষ্ট্ৰত আধিপত্য বিস্তাৰ কৰিব খুজিছে ইউক্ৰেইন হামাছক ভাবুকিৰ পিছত ইৰাণক ভাবুকি আমেৰিকাৰ ইৰাণত ডাঙৰ কিবা এটা হ'ব আৰু ইৰাণক পাৰমাণৱিক শক্তি হ'বলৈ নিদিওঁ বুলি কোৱাত ইৰাণৰ স্পষ্ট প্ৰত্যুত্তৰ আমেৰিকাক যি কৰে কৰক ট্ৰাম্পৰ ভাবুকি সহ্য নকৰোঁ আমি আমেৰিকাৰ কথামতে কাম নকৰোঁ অপেন চ্যালেঞ্জ মুছলমান ৰাষ্ট্ৰ ইৰাণৰ লগে লগে বিপদ বাঢ়িছে আমেৰিকা আৰু ইজৰাইলৰ কিয়নো ইৰাণে হাতে কামে কিবা কৰিবলৈ সাজু হৈছে ট্ৰাম্পৰ যি ইচ্ছা তাকেই কৰক আমি আলোচনাত নবহো ডোনাল্ড ট্ৰাম্পক স্পষ্ট প্ৰত্যুত্তৰ ইৰাণৰ এই মন্তব্যৰ পিছতেই বিশ্বত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট জনসংবাদ অসম।